Hello everyone, কি খবৰ সকলোৰে বেদিকক মই জুলনাত ৰাখি পেলাই ধুনিয়াকে ঘৰৰ যোনখিনি কাম আছিল সব চিকুণ কৰিলো টিভি থকা ৰুমটো তাৰপিছত বেডৰুম তাৰপিছত আজি আকৌ কি হ'ল আপোনালোকে এইটো কলম আগতে মই দেখাইছো ভিডিও দেখিছে চাগে মোৰ মানুহজনে নতুন পিকচাৰ আনিছে সেই পিকচাৰ্ছখিনি মানে এতিয়া ভগৱানৰ ফটোখিনি মানে আকৌ ৰিএৰেঞ্জ কৰিছে কেখনমান উলিয়াই পেলাই আকৌ নতুন কেটাত এড কৰিছে তেওঁ ধুনিয়াকে আৰু তেওঁ ইমানেই ফটোৰ বলিয়া বুলি কৈছো নহয় খালি নন ষ্টপ খালি এইবোৰে চাই থাকে খালি ইণ্ডিয়ান গড হে চাই থাকে এতিয়া ধুনিয়াকে তেওঁ ৰিএৰেঞ্জ কৰিলে তাৰপিছত আৰু আমি বেলেগ জায়গাটো লগাম ফটোবোৰ এই মানুহজনক মাতিছো যোৱাবাৰ তেখেতে কৰিছিলে ধুনিয়াকে ফটোবোৰ ৰিএৰেঞ্জ কৰি পেলাই আৰু আপোনালোকে জনাব দি কেনেকুৱা লাগিছে তেওঁৰ চইচবোৰ কেনেকুৱা হয় আৰু আপোনালোকে যদি পাৰে এই কলমটোত কাৰ ফটো দেখিছে মোক জনাবচোন হা একফালৰ পৰা লিখি যাব তাৰপিছত এয়া মই যে কৈছো ৰুম সফা কৰিলো আৰু জানে কাৰ্পেটৰ ডাঙৰ ষ্টেইন হেৰি মানে কিবা পেলাইছিলে পুৰা মস্ত দাগ এটা বহিছে আপোনালোকে ভিডিঅ' দেখিছে তলত তাৰপিছত আপোনালোকে ভাবিলে লগতে আমাৰ বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ আজি ইমান বেছি ৰ'দো দিয়া নাছিলে একদম জোখৰ ৱেডাৰটো মানে বেছি গৰমো নহয় বেছি ঠাণ্ডাও নাই ঠাণ্ডাটো নাইয়ে বাৰু এতিয়া গৰম দিন আহিলে যিকি নহয় এইখিনি কৰি তাৰপিছত আকৌ ভগৱানৰ ফটোটো হ'লে ইয়াত আপলৰ ফটো আৰু এখন আপলৰ মাকৰ হয় নেকি এনেকুৱা কিবা এটা আছিল পাহৰিলো মই নামটো এইখন ফটো লগাবলগীয়া আছিল তাত লগাই দিলে তাৰপিছত এই মোৰ মানুহজনে কৈছো ন ইমানেই বলিয়া হৈ গৈছে এই যে অকনমান জেগাও আছে গেপ আছে মাজে মাজে এই সেইটোও নেৰে বোলে গোটেই ঘৰৰ যিমান ৱাল আছে বোলে গোটেই খোপাতে খালি ভগৱানৰ ফটোৱে লগাব বোলে তেওঁ মানে এইটো মানে এইম হনো তেওঁ মিছন লৈছে এইটো আজিৰ কাৰণে ইমানেই কেনেকুৱা লাগিল জনাব বাই বাই